প্ৰথমবাৰ এগৰাকী মাতৃয়ে নিজৰ ছোৱালীজনী দোষী আৰু জোঁৱাই নিৰ্দোষী বুলি মন্তব্য কৰিছে আৰু সেই একেগৰাকী মাতৃয়ে নিজ ছোৱালীক ফাঁচি দিয়াৰ বাবে দাবীও কৰিছে মিডিয়াৰ আগত। আৰু আপোনালোক সকলোৱে হয়তো মুস্কানৰ কেছটোৰ বিষয়ে অলৰেডি গমেই পাইছে। এগৰাকী পত্নী যিয়ে নিজৰ বয়ফ্ৰেণ্ডৰ সৈতে মিলি নিজৰে হাজবেণ্ডক অতি নিৰ্মমভাৱে হত্যা কৰি পেলাইছে। হাজবেণ্ডজনৰ নাম আছিলে সৌৰভ আৰু সৌৰভ আছিল মাৰ্চেণ্ট নেভিৰ এজন অফিচাৰ। তেওঁ কৰ্মসূত্ৰে লণ্ডনত আছিল আৰু নিজৰ 6 বছৰীয়া ছোৱালীৰ জন্মদিনত তেখেত ঘৰলৈ আহিছিল আৰু ঘৰলৈ অহাৰ সুযোগতেই মুস্কানে সৌৰভৰ খাদ্যত টোপনিৰ ঔষধ মিলাই প্ৰথমে সৌৰভক বেহুচ কৰি লৈছিল আৰু তাৰ পাছত মুস্কান আৰু মুস্কানৰ বয়ফ্ৰেণ্ড সাহিলে মাংস কটা চাকুৰে সৌৰভক প্ৰায় 15 টুকুৰাকৈ কাটিছিল আৰু সেই টুকুৰাবোৰ ডাঙৰ ড্ৰাম এটাত ভৰাই তাৰ ওপৰত পানী আৰু চিমেণ্ট ঢালি জমাই দিছিল যাতে কোনেও কেছটো গম নাপায়। আৰু তাৰ ঠিক পিছতেই দুয়োজন চিমলা ঘূৰিবলৈ গৈছিল। কিন্তু যেতিয়া চিমলাৰ পৰা ঘূৰি আহিছিল তেতিয়া সৌৰভৰ 6 বছৰীয়া ছোৱালীজনীয়ে সকলোকে কৈ দিছিল যে পাপা ইজ ইন দ্য ড্ৰাম আৰু তাৰ পাছতেই পোহৰলৈ আহিছিল এই নিৰ্মম হত্যাকাণ্ডটো। আৰু এই কেছটো ইমানেই জঘন্য যে নিজ মাতৃয়েও ফাঁচি দিয়াৰ বাবে দাবী কৰিছে। এই পৰকীয়া প্ৰেমৰ কাৰণে কিমান আৰু এনেকুৱা হত্যাকাণ্ড দেখিব লাগিব তাৰ কোনো অন্ত নাই। পৃথিৱীৰ মানুহবোৰ আচলতে কোন দিশত গতি কৰি আছে ধৰিবই পৰা নাই। এই বিষয়ত আপোনালোকৰ কি মন্তব্য বাৰু তলত কমেণ্ট বক্সত জনাবচোন।